যোৰহাট কাছগড়ালৰ ২ নং বামুণগাঁও ভাওনা কৰ্মশালা আয়োজন। এতিয়া গ্ৰীষ্মবন্ধৰ সময় অসমৰ বিভিন্ন স্থানত এতিয়া সামাজিক সাংস্কৃতিক অনুষ্ঠানসমূহে শিশুসকলৰ বাবে অনুষ্ঠিত কৰিছে বিভিন্ন বিষয়ত কৰ্মশালা। এয়া পৰিৱেশ সাংস্কৃতিক ৰাজধানী যোৰহাটস্থিত কাছগড়ালৰ ২ নং বামুণগাঁও। ইয়াতো যোৱা ৬ জুলাইৰ পৰা সদৌ অসম ভাওনা সন্মিলন তত্বাৱধানত শ্ৰীমন্ত শংকৰদেৱৰ জনকল্যাণ কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হৈছে ভাওনা কৰ্মশালা। যথেষ্ট সংখ্যক শিশুৱে অংশগ্ৰহণ কৰা এই কৰ্মশালা মুখ্য প্ৰশিক্ষকৰ দায়িত্বত আছে শিল্পী পেঞ্চনপ্ৰাপ্ত ভাওনা শিল্পী অমিতাভ বৰদলৈ। লগতে সহযোগী ৰূপে আছে অভিনেতা জিন্তু বৰুৱা। বায়নৰ দায়িত্বত আছে হেমন্ত ৰাজখোৱা। উল্লেখযোগ্য যে এইবাৰ অসমৰ ভিন্ন প্ৰান্তত সদৌ অসম ভাওনা সন্মিলন তত্বাৱধানত ভাওনা কৰ্মশালাখনি অনুষ্ঠিত হৈছে। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ 8। নমস্কাৰ, আপোনালোকৰ মাধ্যমেদি মই পোহৰৰ এই অনুষ্ঠানভাগত আমি সেৱা জনাইছোঁ। পৰিয়ালবৰ্গলৈ আমি শুভাশীষ আগবঢ়াইছোঁ। লগে লগে আপোনালোকক জনাৰ পাই সুখীও যে শ্ৰীমন্ত শংকৰদেৱ জনকল্যাণ কেন্দ্ৰৰ এই যি কৰ্মশালা তেখেতসকলে আয়োজন কৰিছে, এই কৰ্মশালাত সমিতিৰ ফালৰ পৰা আমালৈ যেনেকুৱা ধৰণৰ নিৰ্দেশনা আহিছে, এইখিনি আমি গতানুগতিকভাৱে যি কৰ্মশালা আমি অহা যোৱা কৰি আছোঁ বা অংশগ্ৰহণ কৰিছোঁ, সেই কৰ্মশালাৰ পৰা অলপ ব্যতিক্ৰম ধৰ্মী যেন লাগিছে। কাৰণ সমিতিৰ লক্ষ্য উদ্দেশ্য অলপ ব্যতিক্ৰম, যিহেতুকে কৰ্মশালা হিচাপে তেখেতসকলে আশা কৰিছে ইয়াত ভাওনা এখনো আখৰা হ'ব, এই লক্ষ্যৰে আমাক সেৱা আগবঢ়াব পোৱা নাই। এইটো আগতীয়া এটা নিৰ্দেশো আহিছে। এইটোৰ প্ৰতিও আমি তেখেতসকলৰ ওচৰত সেইমতে আগবাঢ়িবলৈ যত্ন কৰিছোঁ। বিষয় হ'ল এটা যাতে ভাওনাৰ ওপৰত সঠিক শিক্ষা ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব পাৰে। বহু দূৰ দূৰণি ইয়াত আমি সমবেত হোৱা দেখিছোঁ ছাত্ৰ ছাত্ৰী, ভাল লাগিছে। আৰু সাধাৰণভাৱে ল'ৰা ছোৱালীখিনি ঘৰতে যেন এটা প্ৰশিক্ষিত হৈ আহিছে, এনেকুৱা অলপ ধাৰণা হৈছে। কোনো উচ্ছৃংখল ইয়াত কোনো আমি ল'ৰা ছোৱালী দেখা নাই। যেনেকৈ আমি কওঁ তেনেকৈ কথা পালন কৰিছে। সেইটোৱে কিন্তু আমাক এটা বেলেগ এটা সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত বেলেগ এটা আমাক জোৰদাৰ এটা শক্তি দিছে, যাৰ বাবে তেওঁলোকৰ মাজত আমি নিজকে একাত্ম কৰিবলৈ যত্ন কৰিছোঁ। আৰু যিহেতু ভাওনা আধ্যাত্মিক এটা বিষয়, ভক্তি মাৰ্গৰ বিষয়, এতিয়া ভক্তি মাৰ্গৰ মাজেদিয়ে তেওঁলোককো আমি সেই শিক্ষাৰ আগবঢ়াই নিবলৈ যত্ন কৰিছোঁ। প্ৰথম কথা হ'ল যে কেনেদৰে ভগৱাননো কোন আৰু ভগৱানক কিয় ভাবিব লাগে, এনেকুৱা ধৰণৰ কথাও তেওঁলোকক জনোৱা হৈছে। আৰু ভাওনাৰ ইতিহাস, ভাওনাৰ জন্ম কেনেকৈ হৈছিল আৰু বৰ্তমান পৰ্যায়লৈকে কেনেকুৱা এটা ধাৰাত আহি আছে, এইটো যে সময়ৰ সোপানেৰে যে ই আগবাঢ়ি আহি আছে, এটা বেলেগ এটা মাধ্যমলৈ আহিছে। যিহেতুকে ভাওনা বৰ এতিয়া বৰ্তমান সময়ত বৰ জনপ্ৰিয়। আগৰ ভাওনা নামঘৰৰ চাৰিবেৰৰ মাজতেই যে আবদ্ধ হৈ আছিল, সেই আবদ্ধতাটো এতিয়া নাই। এতিয়া ভাওনা যথেষ্ট সুদূৰ প্ৰসাৰী হৈছে। আৰু কোনো ধৰণৰ সত্ৰই হওক, নামঘৰতে হওক, যি মানে এনেকুৱা ধৰণৰ কিছুমান আমাৰ ক্ৰাইটেৰিয়া আছিলে, কিছুমান দিশত আমি শিথিলতা যিটো নাছিলে, জটিলতা আছিল, সেই জটিলতাবোৰ বৰ্তমান সময়ত যিহেতু দূৰ হৈছে। আৰু সেই দূৰ হোৱাৰ বাবেই অভিভাৱকসকলেও ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ পুত্ৰ সন্তানক আমাৰ মাজলৈ আগবঢ়াই দিছে। এটা সঠিক যাতে ভক্তি মাৰ্গৰ আধ্যাত্মিক শিক্ষাৰে ইহঁত যদি শিক্ষিত হয়, সমাজ এখনে নিশ্চয় কিবা এটা এদিন আশা কৰিব পাৰিব, সেইটো কথা। আৰু বিশেষকৈ আধ্যাত্মিকতাই চৰিত্ৰ গঠনত বিশেষ সহায় কৰে। কাৰণ আধ্যাত্মিক শিক্ষা, নৈতিক শিক্ষা আৰু সাংস্কৃতিক শিক্ষা অবিহনে সমাজ এখন বৰ্তাই ৰাখিবলৈ জটিল। গতিকে আমিও সেইমতে যত্ন কৰিছোঁ। মই ভাল পাইছোঁ। বিশেষকৈ সমিতিৰ সভাপতি, আমাৰ যি শ্ৰীমন্ত শংকৰদেৱ জনকল্যাণ কেন্দ্ৰৰ মূল সভাপতি, সম্পাদক, প্ৰমুখ্য সদস্য মণ্ডলী, লগতে আয়োজক এখন সমিতি আছে, সেই আয়োজক সমিতিৰ সভাপতি সম্পাদকো খুব ভাল লাগিছে। আমাৰ লগত সকলো সময়তে সময় দিছে। কিবা অসুবিধাত পৰিছে নি সেইটো হেৰি কৰিছে আৰু দূৰ কৰিবও বিচাৰিছে। ধৰক মাজতে কৈছোঁ যে শব্দযন্ত্ৰৰ অকণমান ব্যৱস্থা এটা লাগে, সেইটো ব্যৱস্থা আমাক কৰি দিছে। বা আজি খোল বাদ্যটো লাগে বুলিলে অনাই দিছে। তেনেদৰে মই আচলতে অভিনয়ৰ শিক্ষাটোৰ প্ৰতিহে আহিছোঁ। যেনেকৈ মই নিজে তেণ্ডুলকাৰৰ পৰা আচলতে ফুটবল শিকিব নালাগে বুলি ভাবোঁ, মোৰ পৰাও তেনেকৈ খোল বাদ্যৰ কথা মই শিকাবলৈও যত্ন নকৰোঁ। সেইমতে আমি আগবাঢ়িছোঁ। সেই অনুসৰিয়ে আৰু আচল কথা হ'ল আমি সামগ্ৰিকভাৱে ইয়াত ভাল পাইছোঁ।
কাছগাঁও বামুণগাঁও অঞ্চলৰ ৰাইজৰ মাজত নিজকে এটা পৰিয়ালৰ সদস্য হিচাপে অংশগ্ৰহণ কৰিছোঁ আৰু ভৱিষ্যতে এটা নিশ্চয় শেষলৈ এটা ইয়াত অনুষ্ঠান হ'ব, যিটোৰ যোগেদি তেওঁলোকে কি শিক্ষা পালে, কি আয়ত্ব কৰিব পাৰিলে তাৰ এটা প্ৰতিভা বিকাশৰো ব্যৱস্থা হ'ব। ইয়াকে কৈ মই আপোনালোকৰ ওচৰত পুনৰ আপোনাৰ সবে যে আমাৰ মাজত আহি পেলাই এনেদৰে আমাকো এটা এই অংশগ্ৰহণ কৰাৰ এটা ব্যৱস্থা আনি দিছে ৰাইজৰ মাজলৈ, তাৰ বাবে আপোনালোকৰ পোহৰ পৰিয়ালবৰ্গক আন্তৰিক ধন্যবাদ জনাই বক্তব্য সামৰিছোঁ। নমস্কাৰ, মই সৰ্বপ্ৰথমে পোহৰ লাভ এই চেনেলৰ যোগেদি সমগ্ৰ যোৰহাটবাসীলৈ সেৱাৰ শ্ৰদ্ধা যাচিছোঁ শ্ৰীমন্ত শংকৰদেৱ জনকল্যাণ কেন্দ্ৰৰ তৰফৰ পৰা। ইয়াৰ পাছতে আমি কৃতজ্ঞতা জনাব বিচাৰোঁ শংকৰদেৱ জনকল্যাণ কেন্দ্ৰৰ তৰফৰ পৰা সদৌ অসম ভাওনা সন্মিলনীৰ তত্বাৱধানত আমি এই তেখেতসকলৰ যোগেদি শ্ৰীমন্ত শংকৰদেৱ জনকল্যাণ কেন্দ্ৰত যে এনেকুৱা এটা মহান কৰ্মশালাৰ আমি আয়োজন কৰিব পাৰিছোঁ, তাৰ বাবে তেখেতসকললৈ মই প্ৰথমতে ধন্যবাদ জনাইছোঁ। প্ৰথমতে কৃতজ্ঞতা আৰু শ্ৰদ্ধা আৰু ধন্যবাদ জনাইছোঁ ডক্টৰ মাণিক শইকীয়াদেৱ। আপোনালোকক জনাব বিচাৰিছোঁ ডক্টৰ মাণিক শইকীয়াদেৱ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক আৰু তেখেত বৰ্তমান সদৌ অসম ভাওনা সন্মিলনীৰ মুখ্য সচিবৰ দায়িত্বত আছে আৰু তেখেতৰ পৃষ্ঠপোষকতাতে আমি শ্ৰীমন্ত শংকৰদেৱ জনকল্যাণ কেন্দ্ৰ, যি জনকল্যাণ কেন্দ্ৰ বহুতে জানে যে পূব যোৰহাটৰ সামাজিক ক্ষেত্ৰখনতে হওক, সাংস্কৃতিক ক্ষেত্ৰখনতেই হওক, বৌদ্ধিক ক্ষেত্ৰখনতেই হওক, ক্ৰীড়া ক্ষেত্ৰতে হওক, আমি এনেকৈ জড়িত হৈ আছোঁ। আৰু এই মুহূৰ্তত আৰু প্ৰথমতে আৰু ধন্যবাদৰ কৃতজ্ঞতা জনাইছোঁ আমাৰ মাজত আহি মুখ্য প্ৰশিক্ষক ৰূপে আমাৰ মাজত আহি পাইছেহি এজন শিল্পী পেঞ্চনাৰ। এই ভাওনাৰ দিশটোত তেখেতে শিল্পী পেঞ্চনাৰ হ'বলৈ সক্ষম হৈছে। একমাত্ৰ শিল্পী পেঞ্চনাৰ বুলি আমি জানো। তেখেত হৈছে শ্ৰীযুত অমিতাভ বৰদলৈ ডাঙৰীয়া। তেখেতলৈ আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু তেখেত এগৰাকী সুদক্ষ অভিনেতা, নাট্য পৰিচালক, আমি সকলোৱে চিনি পাওঁ তেখেতক। আৰু অন্য এজন পৰিচালক হিচাপে প্ৰশিক্ষক হিচাপে আমাৰ মাজত আছে জিন্তু বৰুৱাদেৱ। তেখেত আজি অহা নাই বাৰু এই মুহূৰ্তত। আৰু তেখেতেও এজন সুদক্ষ অভিনেতা। তেখেতলৈ এই চেগত আমি ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। আৰু সদৌ অসম ভাওনা সন্মিলনী প্ৰত্যেকজন আমি বিষয়ববীয়ালৈ এই মঞ্চৰ তৰফৰ আমি কৃতজ্ঞতা জনাইছোঁ সৰ্বপ্ৰথমতে। আৰু এনেকুৱা এটা গুৰুজনাৰ মহান সৃষ্টি, যি সৃষ্টিৰ যোগেদি আমি ভাবোঁ যে উঠি অহা প্ৰজন্মই যদি এই ক্ষেত্ৰত আজি কৰ্মশালাৰ যোগেদি ভাওনাৰ যিখিনি প্ৰকৃত স্বৰূপ এইখিনি অধ্যয়ন কৰি পেলাই যদি এজন শিল্পী হিচাপে আগবাঢ়ি যাব পাৰে বৌদ্ধিক ক্ষেত্ৰখনৰ লগতে, মই ভাবোঁ যে উঠি অহা প্ৰজন্মই এটা শৃংখলাবদ্ধভাৱে সামাজিক কৰ্মক্ষেত্ৰখনত আগবাঢ়ি গৈ সমাজখনক আগবঢ়াই নিবলৈ সক্ষম হ'ব। আমাৰ মাজত দীপক শইকীয়া ডাঙৰীয়া এজন বন্ধুবৰ দীপক শইকীয়া ডাঙৰীয়া, তেখেতো উদযাপন সমিতিৰ সম্পাদক হিচাপে আছে। শ্ৰীযুত ৰঞ্জিত বৰাদেৱ আছে সভাপতি শ্ৰীমন্ত শংকৰদেৱ জনকল্যাণ কেন্দ্ৰ। আৰু আমাৰ কেইবাজন জোন দাস ডাঙৰীয়া আছে, তেখেতো আমাৰ যি উদযাপন সমিতিৰ কৰ্মশালাৰ লগত জড়িত এজন সক্ৰিয় সদস্য হিচাপে আছে। আৰু কেইবাজনো বিষয়ববী আছে। গতিকে মই আৰু বিশেষ নকওঁ। এইখিনিতে মই এটা কথা জনাম, আমাৰ অভিভাৱক সকলো আছে, দুই এজন তেখেতসকল আছে। আমাৰ যাতে যি কণ কণ শিশুৱে আজি আগ্ৰহ প্ৰকাশ কৰি এই কৰ্মশালাত যোগদান কৰিছে, আমি ভাবোঁ তেনেকৈ প্ৰত্যেকজন শিশুৱে আগবাঢ়ি আহক আৰু প্ৰত্যেক মাক দেউতাকে, অভিভাৱকে এই ক্ষেত্ৰত উৎসাহ জনাব বুলি ভাবিছোঁ। কাৰণ সমাজৰ যি বিশৃংখল পৰিস্থিতি আজিকালি দেখিবলৈ পাইছোঁ, একমাত্ৰ যদি বৌদ্ধিক ক্ষেত্ৰখনত এই ভাওনা সংস্কৃতিহে কিন্তু গুৰুজনে দি যোৱা ভাওনা সংস্কৃতিয়ে আমাক একত্ৰিত কৰি ৰাখিব, আমাৰ সমাজখনক সুশৃংখলভাৱে আগবঢ়াই নিব পাৰিব। বৃহত্তৰ অসমীয়া জাতিৰ আজি যি একত্ৰিত কৰিব পাৰে, এই কিন্তু ভাওনা সংস্কৃতি বুলি আমি স্বীকাৰ কৰিব লাগিব। ধন্যবাদ। লাইফক ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান যে আপোনালোক কৰিবলৈ আহিলে। সদৌ অসম ভাওনা সন্মিলনৰ তত্বাৱধানত শ্ৰীমন্ত শংকৰদেৱ জনকল্যাণ কেন্দ্ৰৰ উদ্যোগত যি কৰ্মশালা অনুষ্ঠিত হৈছে, ইয়াৰ বাবে সদৌ অসম ভাওনা সন্মিলনৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ। এতিয়া বৰ্তমান 45জন হৈছে আৰু হয়তো বেছি হ'ব। পোনপ্ৰথমতে মই পোহৰৰ সাংবাদিক বন্ধুলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই পবিত্ৰ দিনত, পবিত্ৰ মুহূৰ্তত আপোনালোক আহি উপস্থিত হৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক উদগনি যোগাব এই বাৰ্তাৰ দ্বাৰা। শ্ৰীমন্ত শংকৰদেৱ জনকল্যাণ কেন্দ্ৰ 1985 চনতে জন্ম হোৱা এটা অনুষ্ঠান। আজি 37 বছৰ হ'ল। এই 37 বছৰ জন্মলগ্নৰে পৰা এই অনুষ্ঠানে বিভিন্ন ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। প্ৰতি বছৰে যিকোনো অনুষ্ঠান সমাপন কৰি আহিছে। আমি এই বছৰ ছাত্ৰ ছাত্ৰীসকলৰ উপযোগী হিচাপে বৰ্তমান যিটো সমাজৰ পৰিস্থিতি, তাৰ লগত আমি জড়িত কৰি আমি ভাওনা, শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি ভাওনা আমি ইয়াত প্ৰশিক্ষণ কাৰ্যসূচী আমি
লৈছোঁ। সদৌ অসম ভাওনা সন্মিলনৰ তত্বাৱধানত শ্ৰীমন্ত শংকৰদেৱ জনকল্যাণ কেন্দ্ৰৰ উদ্যোগত আজি আমি এই প্ৰশিক্ষণ চলাই আছোঁ। আমাৰ ভাওনা সন্মিলনৰ মুখ্য সচিব আমাৰ শ্ৰদ্ধাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত মাণিক শইকীয়াদেৱে আমাক এই বিষয়ে আমাক কৈছিলে যে এটা প্ৰশিক্ষণ শিবিৰ বা এটা খুলিব পাৰি নেকি বা 15 দিনীয়া বা 20 দিনীয়া এনেকুৱা ধৰণৰ। আমি তেখেতৰ কথাত আমি হয় ভয় গৈ পেলাই তেখেতক আমি আলোচনা কৰি আমি এজন উপযুক্ত প্ৰশিক্ষক পাইছোঁ। আমাৰ শ্ৰীযুত অমিতাভ বৰদলৈ, লগতে আমাৰ আছে জিন্তু বৰুৱাদেৱ, তেখেতসকলৰ সহযোগিতাত আজিলৈকে আমি এই প্ৰশিক্ষণ চলাই আছোঁ। আশা কৰোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা নিজে ধৰ্মীয় ভাৱটো অনুভৱ কৰাৰ লগে লগে যেতিয়া আমাৰ এজন ছাত্ৰ ছাত্ৰীৰ ধৰ্মীয় ভাৱটো অনুভৱ থাকিব, তেতিয়া সমাজৰ ক্ষেত্ৰত বা পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণে যথেষ্ট সুবিধা হয়। কিয়নো যেতিয়া এজন ছাত্ৰ ছাত্ৰীৰ ধৰ্মীয় ভাৱ যেতিয়া মনত থাকিব, মনত যেতিয়া তেওঁলোকে লগত ৰাখিব, চৰিত্ৰত গঠন হ'বগৈ ধৰ্মীয় ভাৱটো, তেতিয়া নিশ্চয় সমাজৰ ক্ষেত্ৰত কোনো বেয়া কাম কৰিবলৈ বা বিভিন্ন ধৰণৰ বিশৃংখলা লৈ যাব নোৱাৰে। গতিকে আমি এই ভাওনাৰ যোগেদি, এই ভাওনাৰ কৰ্মশালাৰ যোগেদি আমি ছাত্ৰ ছাত্ৰীসকলক সৰ্বাংগীন উন্নতিৰ কাৰণে আমি চেষ্টা কৰিছোঁ। ধন্যবাদ। শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি কেন্দ্ৰৰ সকলো বিষয়ববীয়াকে ধন্যবাদ জনাইছোঁ। আমাৰ ইয়াত কণ ল'ৰা ছোৱালীয়ে ভাওনা প্ৰশিক্ষণ লৈছে। ইয়াৰ মুখ্য প্ৰশিক্ষক অমিতাভ বৰদলৈ ছাৰ, লগতে জিন্তু বৰুৱা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেওঁলোকে ধুনীয়াকৈ প্ৰশিক্ষণ দিছে। আমাৰ কণ ল'ৰা ছোৱালী যথেষ্ট উৎসাহিত এই ভাওনাৰ লগত, ভালেই পাইছে শিকি। আৰু বিশেষ